টিফিনত যদি হেল্ডিকৈ কিবা এটা দি পঠাব পাৰোঁ আমাৰ প্ৰতিগৰাকী মাকৰে মনটো ভাল লাগি থাকে। আটা ময়দা সম পৰিমাণে লৈ অকণমান নিমখ দিছোঁ আৰু অকণমান তেল। উতলা গৰম পানীয়ে ভালদৰে মঠি মঠি কোমল কৰি ল'ম। যদি উতলা গৰম পানীয়ে আমি মঠোঁ তেতিয়া দেৰিলৈকে কোমল হৈ থাকে সিহঁতৰ টিফিনটো, খাবলৈ অসুবিধা নহয়। এয়া দেখিছেনে এনেকুৱা ধৰণে। মই টিফিন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ, চবেই ভাল পায়। অকণমান তেল গৰম কৰি লৈ গোটা জিৰা, অকণমান দিছোঁ জলকীয়া, পিঁয়াজ আৰু এইখিনি পনীৰ আগদিনাতে অকণমান পনীৰ মই থৈ দিওঁ, তেতিয়া টিফিনটোৰ কাৰণে সুবিধা হয়। ৰুকি লোৱা গাজৰ আৰু নিমখ এচিকুট, হালধি এচিকুট দি ভাজি থাকিম। চিলি ফ্লেক, অৰিগেনো সিহঁতে যে পিজ্জা খাবলৈ আনে তেতিয়া মই থৈ দিওঁ, তাৰে অকণমান ছটিয়াই দিলোঁ, ফ্লেভাৰটো ভাল পায়। ঠাণ্ডা হ'লত এতিয়া ডোটো চালোঁ সুন্দৰকৈ কোমল হৈ গৈছে। দুভাগ কৰিলোঁ, দুভাগ কৰাৰ পিছতে ময়দা অকণমান ছটিয়াই পাতল কৰি ল'লোঁ। মাজতে এতিয়া ষ্টাফিংখিনি দিয়াৰ পিছতে ইকাষে সিকাষে এয়া দেখিছেনে এনেকুৱা ধৰণে ভাজ দি আকৌ ওপৰৰ পৰা তলৰ পৰা দিলোঁ। বেলোতে আমি কাষৰ অংশখিনি খুব সুন্দৰকৈ বেলিব লাগিব যাতে সিজি আহে। কাষৰ অংশখিনি পাতল কৰিব, মাছটো বৰকৈ বেলিবলৈ দৰকাৰে নাই। এয়া সুন্দৰকৈ বেলি লোৱাৰ পিছতে ঘি এচামুচ দি এতিয়া ভাজি থাকিম। মিডিয়ামটো ল' কৰি কৰি ঢাকন মাৰি মাৰি আন্দাজ অনুমতে সিজাই ল'ব লাগিব যাতে সুন্দৰকৈ সিজি আহে। ইলুট সিলুট কৰি অকণমান ঘি ছটিয়াই ছটিয়াই ভাজি থাকিলোঁ। তাৰপিছতে হৈয়ে গ'ল নহয়, কেনেকুৱা পালে জনাব দেই।